আরে ৰাকেশ তই মই আপোনাৰ ভাইক ইমান ৰাতি হাতত এইবিলাক কি টোপোলা হৈছিলে নেকি বাৰু নাই নাই খাই বৈ এনেই ৰেষ্ট লৈ আছো তই ক'ৰ পৰা আহিলি এয়া লৈ আহিলো মৰম ভাল পোৱা আন্তৰিকতা চা ভিতৰলৈ দৰ্জাখন মাৰি দিওঁ নহ'লে মই সোমাব অ' শিট মহ মৰা ধূপডাল আনিব থাকি গ'ল একো নহয় আহ চব ইমান মহ ধূপ এডাল জ্বলাবলৈ কমলটো নাই মানে কমল কমলটো কলৈ গ'ল জানো কমলক মই এফালে পঠাইছো ৰবা ছাৰ মই এনেকে ডিউটি কৰিবলৈ অসুবিধা পাইছো কাৰণটো মহৰ উপদ্ৰৱ এতিয়া মই কি কৰিব লাগিব আপোনাক মহে কামোৰা নাই জানো মই প্ৰায় নাইট ডিউটি কৰো যে মহকিটা মোৰ চিনাকি হৈ গৈছে সেইকাৰণে মোক নেকামোৰে মোৰো নাইট ডিউটি অলপ বঢ়াই দিব দিয়ক তেতিয়া ময়ো চিনাকি হৈ ল'ম কি কৰিছ একো নাই উঠ হ'ব নপৰো দাদা আমিবোৰ পৰিয়ে আহি এইখিনি পাইছোহি আচ্ছা দাদা এই যে মহৰ কামোৰত ডেংগু মেলেৰিয়া হয় বছৰি অসমত কিমান মানুহৰ মৃত্যু হয় আপুনি জানে চাহ কাপ লচোন বহ লাহেকে বহ সেই হিচাপটো মই নাজানো তই কচোন ময়ো নাজানো দাদা এইটো দৰমহাত আৰু কিমান কথা মনত ৰাখিম আচ্ছা তই ৰাতিখন ক'ৰ পৰা আহিলি জীৱনটো কিবা যোগ নেওতাৰ উকলা সংখ্যাটোৰ নিচিনা হৈ গ'ল দাদা মই বুজা নাই বাবা পৰিয়ালৰ লগত থাকি কাম কৰি খোৱাৰ নিচিনা সুখ আৰু বেলেগ নাই ককাদেউ কিন্তু আৰু নিদিয়ে এতিয়া অকলে থাক আৰু গুৱাহাটীত মই দেখোন পৰিয়ালৰ লগত থাকিও উকলা সংখ্যা কি কৰ যাওঁ দিয়ক ৰাতিখন কলৈ যাওঁ ইয়াতে শুই থাক নাই পৰিয়ালটো শান্তিৰে শুবলৈ ঘৰৰ এজন সাৰ পাই থাকিব লাগিব গুড নাইট দাদা ৰচোন তই আহিছিলে কি নিশ্চয় মোৰ দাদা খাৱ কিয় বাবা আচ্ছা ককাইদেউ আপুনিয়ে কওকচোন মই কি কৰি চলি আছো তই আমাৰ থানাৰ কম্পিউটাৰ অপাৰেটৰ আমিবোৰ আচলতে পৰিয়ালৰ পৰা আঁতৰি অহা একোটা উকলা সংখ্যা বলক দৰ্জাখন মাৰি দিম চাবি গুড নাইট
আমা কি হল একো নাই আরে কি হল তাইৰ কান্দিছে কিয় জানো দাদা গুড মৰ্নিং দাদা গুড মৰ্নিং আমা এই ৰাতিপুৱাই তোৰ কি হল আপোনাৰ আজি মৰ্নিং শিফট আছে তোৰো আছে নেকি মই আহিছোহে নাইট ডিউটি কৰি এতিয়া ঘৰলৈ গৈ ভাত পানী বনাই ইহঁত দুজনীক ভাগে ভাগে খুৱাই স্কুললৈ পঠিয়াই ঘৰ দুৱাৰ সাৰো মচো সৰুজনী যদি শুৱে তেতিয়াহে অকণমান শুবগে পাৰিম বৰ কষ্ট হৈছে দেই একো নহয় দিয়ক একো কষ্ট হোৱা নাই ঐ তই বজাৰবিলাক অনলাইনত নিদিয় কিয় তোক দি থৈ যাব তোৰ ঘৰত এই টোপনি ঘটিত আৰু এড্ৰেছ বুজাই থাকিব নোৱাৰো দাদা আপুনি যাওক মোলৈ চাই থাকিব নালাগে নহলে দেৰিহে হ'ব যা ঘৰত মতা মানুহ নাথাকিলে বৰ কষ্ট হয় দেই গুড মৰ্নিং স্যাৰ গুড মৰ্নিং আজি আপুনি পানী দি আছে যে ফুলত গছবোৰে ঠেহ পাতিছে প্ৰতিবাদ কৰিছে এইবোৰ বোলে আৰু ডাঙৰ নহয় কিয় স্যাৰ অফিচাৰ মানুহে বোলে সৌন্দৰ্যহে উপভোগ কৰে তেওঁলোকক প্ৰতিপাল কৰিবলৈ বোলে আমাৰ সময়ে নাই প্ৰতিবাদটো মিছা নহয় ছাৰ আপুনি কিয় কৰিছে মোক দিয়ক ৰাতিও হোৱা নাই আপুনি তুমি শুলা জানো মোৰ কথা নাই ছাৰ মই য'ত ত'ত শুই দিব পাৰো আপুনিতো নোৱাৰে ছাৰ আপোনাৰ নাইট ডিউটি আছিলে নেকি স্যাৰ ছাৰ যোৱাই নাই ৰবা এই 200 টকা লোৱা আমাৰ দুইটালৈ ৰুটি ভাজি লৈ আহাগে যোৱা হ'ব ছাৰ মই গাঁৱতো ধুবলৈ যাওঁ নেকি ঠিক আছে দিয়ক দাদা পেমেন্ট কৰাই আছে নহয় অনলাইন सीसीटीवी दुकान लगे सर দিছো 100 টকা দে 10 টকা কিয় দিছ আপোনাক দিয়া নাই দোকানত দি থৈ আহক 2 কাপ চাহৰ দাম আরে পইচা তো লক মই এটা কথা বুজি পোৱা নাই তই দৰমহাটো কেতিয়াবাই পালি হাতত ইমান পইচা লৈ গুনি আছ যে কিবা 2 নম্বৰী কৰিব দৰকাৰলে দুখাজ নোখোৱাকে থাকি যাম কিন্তু 2 নম্বৰী অধমেই নকৰে 1 নম্বৰত কষ্ট বেছিয়ে ককাইদু তই চাহৰ আগত বহি লৈ খাই আছ আৰু চাহ থিয় হৈ আছে নাই দাদা মই বহিবলৈ দিছো বহি ল সদায় বহি খাব লাগে থিয় হৈ খাব নাপায় বোলে নহলে কুকুৰৰ পেটলৈ যায় আইতাহঁতৰ দিনৰ পৰা এইটো কথা মই শুনিয়ে আছো মই দেখোন বহি খাওঁতে পেটলৈ ৰুটি যোৱাজনে পোৱা নাই নাযাবই চাহৰ সন্মুখত বহি প্ৰথমবাৰ খাইছ যে সেইকাৰণে তোৰ পেটে সাধুটো লোৱাই নাই মই বাহিৰতে খাম বুলি ভাবিছিলো ছাৰে খাব নিদিলে পানী গিলাচ দিবাচোন ফাইলটো দিয়ক শুনা নাই নেকি এই ছাৰে পানী এগিলাচ খুজি আছে ৰ'ব মোক খাই ল'ব দিয়ক
খাই লোৱা খাই উঠি দিলেও হ'ব বা 10টাই বাজিলে পাই উফ ৰিচা কোৱা অতৰবা এই ষ্টেপলাৰটো বিচাৰি আছো বিচাৰি পোৱা নাই ক'ত আছেনো ৰাকেশৰ টেবুলত চোৱাচোন ৰাকেশ দাৰ টেবুলত ন নাই কোনেবা নিলে কমলক সোধা না কমল দাকটো মই দেখাই নাই ফোন এটা কৰা ফোন এটা ন ফোন এটা কৰিম বাৰু হেৰি আপুনি নাহে নেকি আজি মই নাইট ডিউটি কৰি আহি পাই এতিয়া শুবলৈ লৈছোহে ইয়ে ৰাম ডিষ্টাৰ্ব কৰি দিলো ন চৰি ফোনটো অফ কৰি শুৱক আকৌ নাই ইহঁত দুজনী স্কুলত আছে যে আজি লাঞ্চত কি বনাব হেৰি মই খোৱা পা উঠি গলে হ'ব ৰিচা চৰি শুৱক দেই চৰি ৰবা না মানে গুৱাহাটীত এটা মানুহ চলিবলৈ বৰ দিগদাৰ হে ককাইদেউ এই বা কথা নহয়নে আৰু মই থানাত কাম কৰোঁ থানাৰ পৰা গৈ এটা কাম কৰোঁ তাৰপিছত আকৌ এটা কাম কৰোঁ আকৌ ৰাতিও কাম কৰিব লাগে কেতিয়াবা কাম কৰি ৰাতিপুৱাই যায় অৱশ্যে শেষৰটো কাম সদায় নকৰোঁ তাকেইতো মোৰো এনেকুৱা কাম কৰিব বৰ মন যায় ভাবিলে কি হব কামটো কিন্তু কেইদিনমান কৰো নহয় তাৰপিছত আকৌ ভাল নলগা হয় যদি কামটো ভাল লাগিল নহয় পইচাটো আকৌ কমকৈ পাওঁ দুয়োটাই যদি মিলি যায় হয় বেমাৰত পৰ নহয় গাঁৱৰ ঘৰত যাবলগীয়া হয় মোৰতো এটা কোনো বদ্ধও নিমিলে হয় দিয়ক হে জীৱনৰ সমস্যাবোৰ শেষেই নহয় তাকেও তাতে আকৌ চুটি চাপৰ মানুহ যে মানুহে পাত্তাই নিদিয়ে এতিয়া ফাৰ্মাচী বা গেলামালৰ দোকান এখনত কৰ্মচাৰী হিচাপত থাকিব পাৰো সৰু ল'ৰা ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰে বয়স অকণমান হৈছেতো জোখৰ মই চাওঁ ৰ'ব আপোনাৰ জোখৰ কিবা কাম বিচাৰি পাওঁ নেকি চাচোন গুৱাহাটীতে এতিয়া কিমান বিলাক অনলাইন ব্যৱসায় আছে অনলাইন শ্বপ অনলাইন বাইক ভাড়া ফ্ৰী টাইমত মইতো এইবিলাক কাম কৰিব পাৰিলো হয় এক ছেকেণ্ড ৰ'বচোন মোৰ চিনাকি এজন আছে আপুনি বাইক চলাব পাৰে জানো জানো কিন্তু ঢুকি নাপাওঁ যে হেল্ল' কোলে কোলে দুৱাৰখন খুলি দিছো ৰাকেশ ইমান ৰাতি হাতত খোৱা বস্তুৰ টোপোলা অকণমান দিওৱাইছে দেই ইয়ে ৰাম গালি নাপাইলে নেকি তাই নিচাত থকা মানুহ তাক কি ধমকি দিবি সেইটোও হয় গৈছিল কিহৰ কাৰণে বা সেইটোতো ভালকে নকলে নহয় ৰাতি ডেকা ল'ৰা সোপা নুশুৱে হবলা কেনেকে ইমান ৰাতি পিটপিটাই থাকিব পাৰে জানো বুজি নাপাওঁ দেই তাৰ সাধুটো অকণমান বেলেগ কি দাদা বুজিছ ৰিচামা দাদা দিনত দেখা মানুহবিলাকৰ ভিতৰত আৰু এটা মানুহ লুকাই থাকে তাৰে কোনোবা এজন ভাল কোনোবা এজন বেয়া কেতিয়াবা এই ভিতৰৰ মানুহজনে ধৰা দিয়ে কেতিয়াবা নিদিয়ে ই ৰাতি কি আপোনাৰ ঘৰলৈ সদায় যায় নেকি নেযায় সদায় নাযায় আৰু কেতিয়াবা মই শুই থাকোতে কলিং বেলটো বজা শুনো বেলেগৰ ঘৰত বাজিছে বুলি মই ওলাই নাহো ছাৰ কি হ'ল দাদা আমা দাদা তই কচোন তই ক মানে ছাৰ কালি ৰাতি দাদাৰ ঘৰত ৰাকেশ দা ওলাইছিল তাকো মদ খাই ক'তবা ঘূৰি ফুৰি আছিল দুদিনমান ৰাতি ৰাতি ময়ো তাক অট্টত দেখিছো মোক দেখিলে আকৌ সি পলায় গুৱাহাটীত চলাটো বহুত টান এটা কাম কৰি গুৱাহাটীত চলাটো বৰ দিগদাৰ মুকু দাদা অৱশ্যে মোৰ মানুহ এজন আছে চিনাকি
মই বাৰু আপোনাৰ হৈ কৈ দিম ৰ'ব এইবাৰ যদি কিবা কাম পায় কামটো নেৰিব কাম কৰাৰ অভ্যাস এটা কিন্তু গঢ়ি তোলক তাকেই ভাবিছো এনেকে ছুটি চাবৰ বুলি সদায় পিছ পৰি নাথাকো জীৱনটো এবাৰেই অ ভাইটি এফালে কুৱা চাফা কৰা মানুহ পায় নেকি কি হ'ল কাক ভাইটি বুলি মাতিব আহিছ চল লাগে তোৰ দেউতাৰ বয়সৰ মানুহ মই কথা কব আহে ফুট কথাটোহে সুধিছো মানুহবিলাকৰ মানে দুটা চৰিত্ৰ এটা ফ্ৰণ্টত থাকে এটা বেকত থাকে কাটি দি আছে কেৱল ফোনটো অৰা আপোনাৰ কি কাটিম কাটিবলৈ একোৱে নাইচোন থকাখিনি আৰু উলিয়াই দেখুৱালৈহে হ'ব চুলি কাটে